অসম চৰকাৰৰ নতুন শিক্ষানীতি 2020ৰ আধাৰত কালি মৰিগাঁও জিলাৰ বাছনাঘাটত দিব্যজ্যোতি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল নামেৰে এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। বিদ্যাজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ কুঞ্জ বৰাই আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰে তিৱা কাউন্সিলৰ সদস্য অজিত ডেকাই। বিদ্যালয়ৰ স্বত্বাধিকাৰী হেমন্ত দাস, সম্পাদক পংকজ ডেকা, ঘনকান্ত, মহাবিদ্যালয়ৰ উপাধ্যক্ষ অমিয় মহন্তৰ লগত প্ৰবক্তাসকল, সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক দিব্যজ্যোতি চৌধুৰী, মৰিগাঁও জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপসভাপতি সুজল সূত্ৰধাৰ, সাংবাদিক পৰিষদৰ সভাপতি, স্থানীয় সমাজসেৱক, শিক্ষক, গাঁওবুঢ়া আৰু বহু ছাত্ৰ ছাত্ৰী এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে। এই সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰুন্ধতী ভানুপ্ৰিয়াই। হীৰকজ্যোতি কোঁৱৰ, জিতেন্দ্ৰ ডেকা দলৈ, সুদক্ষিণা ঠাকুৰীয়া, সঞ্জীৱ বৰা, ছাজাদুৰ ৰহমান, টাইফুৰ ৰহমান, ৰাজশ্ৰী ডেকাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে গীত আৰু নৃত্য পৰিৱেশন কৰে। বিদ্যালয়খনক আগুৱাই নিবৰ বাবে সকলো মৰিগাঁওবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে বিদ্যালয়ৰ অধ্যক্ষই। নমস্কাৰ। বিদ্যাজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ অধীনত বিদ্যাজ্যোতি ছিনিয়ৰ ছেকেণ্ডাৰী নামেৰে এখন স্কুল আমি প্ৰতিষ্ঠা কৰা হৈছে। কাৰণ যিহেতু অসম চৰকাৰৰ শিক্ষা বিভাগৰ যি নিৰ্দেশ যে একেখন স্কুলতে নৱম মানৰ পৰা দ্বাদশ মানলৈকে একেলগে থাকিব লাগিব, গতিকে আমি আমাৰ যি বিদ্যাজ্যোতি জুনিয়ৰ কলেজ, সেই বিদ্যাজ্যোতি জুনিয়ৰ কলেজৰ অধীনত আমি বিদ্যাজ্যোতি ছিনিয়ৰ ছেকেণ্ডাৰী নামেৰে এখন নৱম মান শ্ৰেণীৰ উৎকৃষ্ট মানদণ্ডৰ অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান কৰাবৰ কাৰণে আজিৰে পৰা আমি শুভাৰম্ভ কৰিছোঁ। এই শুভাৰম্ভণি কাৰ্যসূচীটো আমি বাছনাঘাটত আয়োজন কৰিছোঁ আৰু ইয়াৰ আজি প্ৰথম কাৰ্যসূচী আছিলে ভাগৱত পাঠ, দ্বিতীয়তে আমাৰ নাম প্ৰসংগ হৈ গৈছে। তাৰ পাছতে আছে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভানুপ্ৰিয়া, জিতেন্দ্ৰ দলৈ ডেকা, তাৰপিছতে আমাৰ সঞ্জীৱ বৰা, তাৰপিছতে টাইফুৰ ৰহমান, ছাজাদুৰ গীত, সুদক্ষিণা ঠাকুৰীয়াকে আদি কৰি দীক্ষিতা ৰাজগুৰুকে আদি কৰি অসমৰ বিভিন্ন কণ্ঠশিল্পীসকলক আমি আমন্ত্ৰণ জনাই আনিছোঁ আৰু তেওঁলোকৰ আমি কণ্ঠৰে ইয়াত আজি এটা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু ইতিমধ্যেই ৰিলছ আৰু ইউটিউবত নৃত্য কৰি পপুলাৰ হোৱা, জনপ্ৰিয়তা লাভ কৰা সকলোৱে মৰমৰ পাপু পূজাকো আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। আৰু লাহৰীঘাট সমষ্টিৰ বিধায়ক নাছিব নাৰ্জাৰ আৰু আমাৰ মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰামাকান্ত দেউৰী মহোদয় আহি আমাৰ মাজত উপস্থিত হৈছে। গতিকে সকলোৰে সহায় সহযোগিতা অনাগত দিনত বিচাৰিছোঁ আৰু আজিৰে পৰা নামভৰ্তিকৰণ আমি আৰম্ভ কৰিছোঁ। গতিকে সকলো অভিভাৱক অভিভাৱিকাক আমি এটা কথাই আহ্বান জনাব বিচাৰিছোঁ, যাতে আপোনালোকে আপোনালোকৰ মৰমৰ এই উৎকৃষ্ট মানৰ মানদণ্ডৰ বিদ্যালয়খনত আপোনালোকৰ ছাত্ৰ বা সেই ছাত্ৰীগৰাকীৰ শৈক্ষিক ভৱিষ্যতৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে নামভৰ্তি কৰক আৰু আমাৰ এই চালুকীয়া অনুষ্ঠানটিক আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰক। Bureau Report, Such the Reality.